এইবিলাক সব গ'ল। মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই, এইটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল। জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ। কিন্তু মইতো লণ্ডনৰ পৰা হলেও জুবিনৰ জন্মদিনত আহিছো, কষ্ট কৰি হলেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে। আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল, যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে? একাংশ জেনুইন মানুহখিনি কালি ব্লাড দিছে, কোনোবাই নাহৰ ফুল ৰুইছে, কোনোবাই বেলেগ বেলেগ কাম কৰিছে। কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল। কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি। এইবিলাকতো ষড়যন্ত্ৰ আছিলে। 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব। আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই। 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো, 8 নহলেও 10।